Hello students, good morning. Last class আমি এই ডায়াগ্ৰামটো পঢ়িছিলোঁ আৰু মই তোমালোকক WhatsApp গ্ৰুপত যেটো আমাৰ পাৰ্সোনাল লজিকৰ এটা WhatsApp গ্ৰুপ আছে তাত মই তোমালোকক ইয়াৰ ফটোজ বিলাক ক্লিক কৰি পঠিয়াইছিলোঁ সো তোমালোকে পেজেছ বিলাক চাইছা তো চ্যাপ্টাৰছত ফাৰ্স্ট ইউনিটত যেটো লিখা আছে তোমাৰ এই ডায়াগ্ৰামটোত তাত induction proper or induction improperly so called মানে অসমীয়াত যেটো মই কৈছিলো যে প্ৰকৃত আগমন আৰু তথাকথিত আগমন এই দুটা ভাগ অলৰেডি আমি ডিসকাস কৰিলো ফাৰ্স্ট ভিডিওত আৰু ফাৰ্স্ট ভিডিওত আমি induction proper তিনটা কাইন্ড আছিলে যত আমি সাইন্টিফিক আনসাইন্টিফিক আৰু এনালজি পাইছিলো তাৰ ভিতৰত অলৰেডি আমি সাইন্টিফিক ইন্ডাকশনটো কি কৰিছিলো এক্সপ্লেইন কৰি দিছিলো ওকে সো সাইন্টিফিক ইন্ডাকশনটো এক্সপ্লেইন কৰিছিলো যেহেতু সো মই আকৌ এবাৰ ৰিমাইন্ড কৰি দিও যে সাইন্টিফিক ইন্ডাকশন একচুয়ালি কি হয় সাইন্টিফিক ইন্ডাকশন এটা কি হয় এস্টাবলিশমেন্ট হয় সাইন্টিফিক ইন্ডাকশন ইয়াত লিখা আছে সোয়া is the establishment of a general real proposition based on the observation of what some particular instances in the reliance on the principle of uniformity of nature and law of causation. The key point is the uniformity of nature and the law of causation. Yes, এই দুটা বস্তু মনত থলে হ'ব এনেও তুমি জানা তোমালোকে এনেও জানা যে কি হয় সাইন্টিফিক ইন্ডাকশন টু এটা জেনারেল রিয়েল প্রপোজিশন এস্টাবলিশ করে এটা যথার্থ হার্বিক বচন প্রতিষ্ঠা করে কিন্তু কার উপর বেস করি পেনাই বেস করে ইট ইজ বেসড অন দ্য টু ফান্ডামেন্টাল প্রিন্সিপল Number 1 uniformity of nature, number 2 law of causation. Example যেতিয়া দিবলৈ আহিব for example লিখিবা all men are mortal সকলো মানুহ হয় মৰণশীল because ইয়াত কিয় এনেকৈ লিখিবা because এইটো কি হৈ গৈছে uniformity of nature ওপৰত বেস কৰি পেনাই পাষ্টত মানুহ মৰিছে মানে in our past cases men are mortal in our present men are mortal and in our future too according to the rule of uniformity of nature men are mortal ঠিক আছে future তো আমি ভাবি লৈছো যে মানুহ মৰে আৰু মানুহ মৰিব একচুয়ালি সো এটু হৈ গৈছে আমাৰ ইউনিফৰ্মিটি অফ নেচাৰৰ এটা ৰুল এণ্ড ল অফ কজিশ্যন কেনেকৈ এটাচ হৈছে চাবা মেন আৰু মৰ্টেলিটিৰ মাজত এটা কি আছে কজল কানেকশ্যন আছে দ্যাট মিন্স মেনৰ এটা কোৱালিটি হৈছে মৰ্টেলিটি ওকে সো যদি মেন হয় মৰ্টেল হবই anyhow so there is a causal connection between man and mortality that's why it is an example of scientific induction অসমীয়াত মই তোমালোকক once again diagram to দেখাইছো এই বস্তুটো সোয়া বৈজ্ঞানিক আগমন অবৈজ্ঞানিক আগমন আৰু সাদৃশ্য অনুমান ইয়াত বৈজ্ঞানিক আগমন আমি পঢ়িছো বৈজ্ঞানিক আগমনটো কি হয় বৈজ্ঞানিক আগমনটো হয় তোমাৰ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ কি কৰে আমি বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰিলো পৰ্যবেক্ষণ কৰি পেনে কি কৰিছো দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰাৰ পাছত প্ৰকৃতিৰ একৰূপতা বিধি মানে ল অফ ইউনিফৰ্মিটি অফ নেচাৰ আৰু কাৰ্যকাৰণ বিধি মানে ল অফ কজিশ্যন নৰ ওপৰত বেস কৰি পেনে নিৰ্ভৰ কৰি পেনে সেই শ্ৰেণীৰ মানে সেই ক্লাছৰ সকলো বস্তু বা ঘটনাৰ সম্পৰ্কে এটা যথাৰ্থ হাৰ্বিক বচন যেতিয়া প্ৰতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বুলি কয় যেনেকৈ আমি ফৰ এক্সাম্পল পাইছো অল মেন আৰ মৰ্টেল মানে সকলো মানুহ হয় মৰণশীল বিকজ ইন পাষ্ট ৰাম মৰণশীল মানুহ মৰণশীল মানে সৰি হৰি মৰণশীল গতিকে সকলো মানুহ হয় মৰণশীল বিকজ ৰাম হৰি যাদু মাধু all are belonging from the class of what men that's why we can say that all men are mortal so এটো বৈজ্ঞানিক আগমন মানে সাইন্টিফিক ইন্ডাকশনৰ কি হয় এটা এক্সাম্পল হয় সো ইয়াত ইন্ডাকটিভ লিপ থাকিব বিকজ আমি ইয়াত সামৰ পৰা অলত কি কৰিছো জাম্প কৰিছো ইন্ডাকটিভ লিপ মানে মই অসমীয়াত কি কৈছিলো আগমনাত্মক জাম্প বুলি কৈছিলো নেক্সট আমি যেতিয়া সাইন্টিফিক ইন্ডাকশন টু পঢ়িবলৈ যাও তেতিয়া কেটামান তাকি পাও ক্যাৰেক্টাৰিষ্টিক্স পাও ঠিক আছে সেই ক্যাৰেক্টাৰিষ্টিক্সত ফাৰ্ষ্টত সোয়া যে লিখিছে যে বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে সো এটা ডেফিনেশনতে পাইছো that scientific induction is the establishment of a general real proposition হয় নাই পাইছো সো once again ইয়াত সোয়া যে scientific yet scientific induction establishes a general real proposition পাইছো সো এটো হৈছে তাৰ ফাৰ্স্ট ক্যাৰেক্টাৰিষ্টিক্স এটো এক্সপ্লেইন কৰিবলৈ গলে আমি কি পাও scientific induction establish a general real proposition
Okay, see, yeah, proposition. A proposition is a statement which express a relation between terms. তোমালোকে proposition কি হয় এই বস্তুটো লিখিবলৈ কোনো দৰকাৰ নাই ঠিক আছে তোমালোকে just the first characteristics of scientific induction is that it can scientific induction is the establishment of a general real proposition এটো লিখিবা বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথার্থ হাৰ্বিক বচন প্ৰতিষ্ঠা কৰে ঠিক আছে সো ইয়াত আমি ফাৰ্স্ট পাইছো যে এটা জেনাৰেল ৰিয়েল প্ৰপজিশন এস্টাব্লিশ কৰে দ্যাট মিন্স ইয়াৰ যেটো আমি কি পাম ইয়াৰ যেটো আমি ক্যাৰেক্টাৰিষ্টিক্সটো এক্সপ্লেইন কৰিবলৈ যাম তেতিয়া অলপ সলপকৈ কিছুমান কি পইণ্টছ ইয়াত হুমাই থাকিব and the key points are like that the conclusion of scientific induction is always universal তেনেকুৱা টাইপৰ কিছুমান আমি concept পাম and it can be divided into two parts that means not scientific induction can be divided into two part মই mean কৰিছো যে according to quantity a proposition can be divided into two parts that is তোমালোকে জানা first year পাইছা এটো যে universal and particular so these things are not important for us the main thing is that the first characteristics of scientific induction is that scientific induction is the establishment of a general real proposition এটো হৈছে first characteristics ঠিক আছে so the second characteristics of scientific induction is that scientific induction is based on observation of facts ঠিক আছে ইয়াত কি কৈছে তোমালোকৰ সোৱা ইয়াত কৈছে যে বৈজ্ঞানিক আগমনে সিদ্ধান্তত বিশেষ ঘটনা বা দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল মানে সোৱা to collect any kinds of instances আমি যিকোনো দৃষ্টান্ত সংগ্ৰহ কৰিবৰ কাৰণে we based on what observation yeah আমি কিহৰ ওপৰত মানে বেস কৰিব লগা হয় নিৰ্ভৰ কৰিব লগা হয় অবজাৰভেশন ওপৰত যাক অসমীয়াত কোৱা হয় পৰ্যবেক্ষণ ওকে সো আমি যেহেতু সাইন্টিফিক ইন্ডাকশনত এটা যথার্থ হাৰ্বিক বচন প্ৰতিষ্ঠা কৰো সেই কাৰণে আমি কাৰ ওপৰত নিৰ্ভৰ কৰি পনে দৃষ্টান্ত সংগ্ৰহ কৰো পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি পনে এটো হৈ গৈছে 2 নম্বৰ তোমাৰ characteristics of scientific induction that means scientific induction is based on what observation of facts to collect what to collect instances ঠিক আছে 2 নম্বৰ পইণ্টটো তোমালোকে এটো সা কি পইণ্টটো সা ইয়াত লিখিবা scientific induction is based on observation of facts to collect instances বুলি লিখিলো হ'ব ইয়াত explanations খিনি আছে because তুমি যেতিয়া observation through the instances collect কৰিবা তাৰ পিছত তুমি instances collect কৰাৰ পিছতে তুমি কি কৰিব পাৰিবা এটা general real proposition establish কৰিব পাৰিবা and the next point is that next point to আছে তোমাৰ yes the next point scientific induction it লিখিছে in scientific induction there is an inductive leap or urge পাইছা scientific induction কি থাকে আগমনাত্মক জাপ থাকে কিয় তোমালোকক মই কৈছিলো already because it is a kind of induction proper that's why there is a leap or jump or urge that is called inductive leap মানে scientific induction inductive leap থাকে because it is a passage or it is a process from what some to all that's why so yet অসমীয়াত তোমালোকে পঢ়িবলৈ পাবা third point to অসমীয়াত সোৱা আগমনৰ এটা প্ৰধান বৈশিষ্ট্য কি আগমনাত্মক জাপ হয়নে নহয় আগমনৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে আগমনাত্মক জাপ বা সংকট সো ইয়াত কি হৈছে আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ হলেও অকল পৰ্যবেক্ষণৰ জৰিয়তে সামান্য সিদ্ধান্ত স্থাপন কৰিব নোৱাৰে ইয়াৰ অৰ্থ হ'ল আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণ সিদ্ধ নহয় ই অনুমিতি স্বভাৱৰ মানে ইয়াত কি কৈছে যে in scientific induction the general real proposition is based on what observation of facts etu ami gom paiswe and there is an inductive leap or আগমনাত্মক জাপ in scientific induction আগমন অনুমানৰ যেটো বৈজ্ঞানিক আগমন হয় তাত কি থাকে আগমনাত্মক জাপ থাকে ঠিক আছে সো এটো হৈছে তোমাৰ third characteristics of scientific induction তুমি অসমীয়াত যেতিয়া লিখিবা কি লিখিবা বৈজ্ঞানিক আগমনাত্মক জাপ থাকে যাক আমি আগমনৰ সংকট বুলিও ক'ব পাৰিম
আৰু কিয় আগমনৰ সংকট বুলি ক'ব পাৰিম বা why it is called a problem of induction, why inductive leap or surge is called a problem of induction, এই কনসেপ্টটো আমি পাছত পঢ়িম okay and the fourth point is that fourth point তোমালোকক কৈছো মই চোৱা যে ইয়াত লিখিছে যে scientific induction is based on two presumption আছিলে দুটা fundamental principle কি আছিলে namely law of what? Yes, law of causation and the principle of uniformity of nature asile no so বৈজ্ঞানিক আগমন দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে নীতি দুটা কি প্ৰকৃতিৰ একৰূপতা বিধি আৰু আনটো হৈছে কি কাৰ্যকাৰণ বিধি ওকে মই তোমালোকক দেখুৱাই দিছো সো নেক্সট পইণ্ট 5 নম্বৰ পইণ্টটো তোমাৰ অসমৰ বুকত পইণ্ট আউট কৰি দিয়া নাই ইয়াত 4 নম্বৰতে তোমাৰ কি কৈছে এই 4 নম্বৰত লিখিছে যে বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত প্ৰতিষ্ঠিত বিশেষ ঘটনাৰ প্ৰত্যক্ষ কৰি সামান্য বচন প্ৰতিষ্ঠা কৰাৰ পথত যি অনিশ্চিত বা সংকট দেখা দিয়ে তাক দূৰ কৰিবলৈ বৈজ্ঞানিক আগমনে কাৰ ওপৰত বেছ কৰে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি তাৰ মানে ইয়াৰ অৰ্থ হৈছে কি যে বৈজ্ঞানিক আগমন দুটা মূল নীতিৰ ওপৰত নিৰ্ভৰশীল কি কৰিবৰ কাৰণে এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু এই নীতি দুটা কি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি so scientific induction is based on two fundamental principle that is the law of uniformity of nature and the law of causation okay so yet amar the last characteristics of scientific induction is that the conclusion of scientific induction is regarded as certain as it is based on causal connection yat koise ki je the conclusion of scientific induction regarded as certain mane the conclusion which is deduced from scientific induction is always certain why because it is based on what causal connection jodi causal connection namor fundamental principle to nathakile hoy in case of scientific induction titia amar conclusion to certain nohole hoy but it is based on causal connection that's why the conclusion of scientific induction is always certain okay so yet question keteba kore why the conclusion of scientific induction is certain so tumaloke likhibo lagibo the conclusion of scientific induction is certain because it is based on law of causation okay so অসমীয়া সোৱা তোমালোকৰ next point to মই তোমালোকক point out কৰিছো point number 5 ইয়াত তোমালোকৰ point number 5 to নাই দিয়া মানে point out কৰি দিয়া নাই still তোমালোকে লিখি লবা যে লিখিবা যে the conclusion of scientific induction is certain অসমীয়াত শুনিবা যে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো নিশ্চিত স্বভাৱৰ হয় কাৰণ ইয়াত আমি কি কৰো কাৰ্যকাৰণ বিধিৰ ওপৰত প্ৰতিষ্ঠিত হওঁ বা কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি যেহেতু এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা হয় সেইভাবে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো নিশ্চিত স্বভাৱৰ হয় so these are the characteristics of scientific induction clear firstত মই কি কলো scientific inductionৰ যেটো characteristics আছিল তাত কি কৈছিলো মই the first characteristics of scientific induction is that scientific induction establishes a general real proposition বৈজ্ঞানিক আগমনে এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰে হল okay the next characteristics of scientific induction is that point number 2 scientific induction is based on observation of facts মই কৈছিলো যে বৈজ্ঞানিক আগমনে দৃষ্টান্ত সংগ্ৰহ কৰিবৰ বাবে কিহৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় 2 নম্বৰ পইণ্টৰ মতে and the next third point is that here the third point that in scientific induction there is an inductive leap or surge কৈছিলো যে বৈজ্ঞানিক আগমনত কি থাকে আগমনাত্মক জাপ বা আগমনৰ সংকট থাকে হৈ গল
Next point to key, scientific induction is based on two presumption, namely the law of causation, yeah, and principle of uniformity of nature. মই কি ক'লো ইয়াত যে সাইণ্টিফিক ইণ্ডাকশ্যনটোৱে কি কৰে, বৈজ্ঞানিক আগমনটোৱে কি কৰে, তোমাৰ সিদ্ধান্ত নিশ্চিত কৰিবৰ কাৰণে দুটা তোমাৰ মৌলিক নীতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেই নীতি দুটা কি কি ক'লোঁ মই, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি। অ'কে, এণ্ড দ্য লাষ্ট পইণ্ট অফ point of characteristics of scientific induction is that the conclusion of scientific induction regard is certain as it is based on causal connection. কি কৈছিলোঁ যে বৈজ্ঞানিক আগমন যিহেতু তোমাৰ কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত প্ৰতিষ্ঠা কৰে, সেইবাবে ইয়াৰ যিটো সিদ্ধান্ত হয় সেইটো সদায় নিশ্চিত স্বভাৱৰ হয়। that means ইয়াত কি কৰিছে তোমাৰ why the conclusion of scientific induction is certain. This is the main important question. Okay, এই কোৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। চ' why the conclusion of scientific induction is certain? এনচাৰ কি দিবা, because it is based on causal connection. তোমালোকে অসমীয়াত কি লিখিবা যে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো নিশ্চিত স্বভাৱৰ কিয় হয়। তোমালোকে লিখিব লাগিব যে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো নিশ্চিত স্বভাৱৰ হয় কাৰণ ই কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰে। কাৰ্যকাৰণ সম্বন্ধ, যদি কাৰ্যকাৰণ সম্বন্ধ নাথাকে তেতিয়াহ'লে তাৰ যেটো সিদ্ধান্ত হয় সেইটো নিশ্চিত স্বভাৱৰ নহ'ব। সো এইটো তোমাৰ characteristics of scientific induction হয়। ওকে, সো ইমানখিনিলৈ সামৰোঁ। তোমালোকে characteristicsখিনি ভালকৈ পঢ়িবা আৰু ভালকৈ পঢ়ি পেলাই মোক তোমালোকে ৰিপ্লাই কৰিবা। ওকে, ইন আৱাৰ হোৱাটছএপ গ্ৰুপ। তোমালোকে কলেজ গ্ৰুপ আৰু আমাৰ লজিকৰ পাৰ্চনেল গ্ৰুপ শ্বেয়াৰ কৰিবা। সেইবোৰত মই তোমালোকৰ সেই কুৱেশ্যনছখিনি ৰেছপন্স কৰিম আৰু লগত এনচাৰ্ছখিনি ছল্ভ কৰিম। ঠিক আছে, অ'কে, বাই বাই, টেক কেয়াৰ ষ্টুডেণ্টছ।